প্ৰথম কথা আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল সেইটো জনাব। জেনেৰেল ষ্টাডিজ টেকনিকেল দুইখন পেপাৰ মিলাই কেনেকুৱা হ'ল, সহজ আছিল নে টান আছিলে সেইটো জনাব। মই টেকনিকেল পেপাৰ এতিয়ালৈকে আপোনালোকৰ কি আছিলে সেইবোৰ মন কৰা নাই, কিন্তু জেনেৰেল ষ্টাডিজখন ওপৰে ওপৰে অলপমান চাইছোঁ। বহুতৰে মনত এতিয়া কাট অফৰ কথাই আহে। চাওক, মই কাট অফ কেতিয়াও নিদিওঁ, আগতে দিছিলোঁ, এতিয়া বন্ধ কৰিছোঁ, কিন্তু তথাপিও পেপাৰখন কেনেকুৱা আছিলে বা কিমান মাৰ্কছ যাব পাৰে সেইটো অলপমান মই আভাস দিব খুজিছোঁ। চাওক, এটা কথা মন কৰিব যে KSGS আছামে আপোনালোকক কিছুমান কথা কয় বা কিছুমান যেতিয়া কণ্টেণ্ট দিওঁ, কেতিয়াবা কিছুমান ছেশ্যন দিলে তাতে কওঁ যে এই বস্তুখিনি এইখিনি কুৱেশ্যন আপোনালোকে চাওক, ইয়াৰ ওপৰত কুৱেশ্যন আহিবই। যদিও ষ্টেটিক পৰ্চন হয়, মই আপোনালোকক মানে দম দিও কওঁ যে ভালদৰে পঢ়ক, এইখিনি নপঢ়িলে নহ'ব। আৰু সেইখিনি আপোনালোকে হয়তো আজি কুৱেশ্যন পেপাৰত গৈ দেখিছে। আৰু এটা কথা দেই, আপোনালোকে 30% কুৱেশ্যন হয়তো নাজানিব পাৰে। এই 30% কুৱেশ্যন যদি আপোনালোকে পৰা নাই, তেনেহ'লে চিন্তা কৰিব নালাগে, তাত কম্পিটিশ্যন নহয়। কিন্তু বাকী যি 70% কুৱেশ্যন আছিলে, মই পেপাৰখন দেখিলোঁ, ঠিক আছে, সেইখিনিত যদি আপোনালোকে ভুল কৰিছে, তাৰ পৰা যদি আপোনালোকে কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে ৰেচৰ পৰা ওলাই যাব। টেকনিকেল পেপাৰখন ভাল কৰিছে নে বেয়া কৰিছে মই সেইটো গম পোৱা নাই, কাৰণ পেপাৰখন মই এতিয়ালৈকে দেখা নাই। মই জেনেৰেল ষ্টাডিজৰ কথা কৈ আছোঁ। জেনেৰেল ষ্টাডিজত যদি চাই, ঠিক আছে, কিছুমান কুৱেশ্যন আপোনালোকে অলপমান টান পাব পাৰে। সেইবোৰ দুই এটা বস্তু ময়ো দেখা নাই, ক'ৰ পৰা ধৰক ভিতৰৰ পৰা কুৱেশ্যন কিছুমান দিছে, বা কাৰেণ্ট এফেয়াৰ্ছ সচৰাচৰ তেনেকুৱা টপিকবোৰ আমি ইমান চাওঁ, কিন্তু মই নিদিওঁ, যে ভাবোঁ যে এইবোৰ নুসুধিব পাৰে। আৰু মই সঁচা কৈছোঁ, সেই টপিকসমূহ মই নিজেই স্কিপ কৰিছোঁ। যেতিয়া মই নিউজ পেপাৰ ৰাতিপুৱা পঢ়োঁ, তেতিয়া নোপোৱা নহয়, সেই নিউজবোৰ পাওঁ। তথাপিও মই বাছি যিখিনি ইম্পৰ্টেণ্ট যেন লাগে সেইখিনি দিওঁ। কিন্তু এইবাৰ অলপমান যিবোৰ আনকমন কুৱেশ্যনো আছিলে সেইবোৰ দি দিছে। কিন্তু সেই 30% বা 20% কুৱেশ্যন যদি আপোনালোকে বাদ দিয়ে, বা 10-15টা কুৱেশ্যন যদি আপোনালোকে বাদ দিয়ে, বাকী পেপাৰখন ইমান এটা টান পেপাৰ নাছিলে। সেইখিনি সচৰাচৰ আমি যিবোৰ কুৱেশ্যন কৰোৱাই থাকোঁ তাৰ ওপৰতে আহিছে। আৰু আপোনালোকক মই সদায় কওঁ যে KSGS আছামত যিবোৰ বস্তু পঢ়োৱা যায়, যিবোৰ মক টেষ্টে হওক বা আপোনালোকৰ ষ্টেটিক পৰ্চনেই হওক বা কাৰেণ্ট এফেয়াৰ্ছেই হওক, সেইবোৰ ভালদৰে মন দিব, ঠিক আছে। এতিয়া আপোনালোকে বুজিছে যে এই কণ্টেণ্টবোৰৰ মূল্য কিমান, বা আপোনালোকক যে মই কেতিয়াবা মাজে মাজে বহুতে বেয়া পায় যে ছাৰ আপুনি ইমান দমত কিয় কয় বা এনেকৈ কিয় কয়, আপোনালোকৰ ভালৰ কাৰণে কওঁ, ঠিক আছে। আৰু আপকামিং এক্সামৰ কাৰণেও এনেকৈ আমি কৰোৱাই গৈ থাকিম, চিন্তা কৰিব নালাগে। যিসকলৰ ভাল হৈছে, ভাল কথা। মই বহুতৰে ফিডবেক পাইছোঁ যে জেনেৰেল ষ্টাডিজ ভাল হৈছে বুলি কৈছে। বহু কুৱেশ্যন প্ৰায় কিছুমানতো ছেম কুৱেশ্যনেই পাইছে, আৰু কাৰেণ্ট এফেয়াৰ্ছ দুই এটা পৰা নাই বুলি কৈছে। ঠিক আছে, একো নাই, ন' প্ৰব্লেম। সেইকেইটা আপোনালোকে যদি পৰা নাই, কোনেও পৰা নাই, গতিকে সেই 20 বা 30% কুৱেশ্যন বাদ দিয়ক। কিন্তু বাকী যে 70% কুৱেশ্যন আছিলে, তাত যদি আপোনালোকে ভুল কৰিছে, তেনেহ'লে আপোনালোকৰ বহুত লোকচান হ'ব। আৰু এতিয়া ক'ব নোৱাৰোঁ কাৰ কেনেকুৱা হৈছে, কাৰণ কাট অফ প্ৰেডিকশ্যন এইবোৰতো মই আজিকালি বাদ দিছোঁ, ক'ৰবাত নহয় ক'ৰবাত পাই যাব। তথাপিও আপোনালোকে নিজে চাওক, অফিচিয়েল এনচাৰ কি আহিলে মিলাই চাব, আৰু নিজৰ কি ভুল হ'ল সেই ভুলবোৰ এবাৰ নোট কৰক, আপকামিং এক্সামত যাতে সেই ভুলবোৰ নকৰে। আৰু লগতে সেইটোৱেই যে যি ভুল হ'ল সেইখিনি আপোনালোকে আজি লিখি থৈ দিয়ক, যে আহি থকা এক্সামত সেই ভুলখিনি যাতে আপোনালোকে নকৰে, পুনৰাই নকৰে। আৰু যিবোৰ পঢ়োৱা বস্তু আছিলে সেইবোৰ যদি আপোনালোকে ভুল কৰি থৈ আহিছে, এতিয়াতো মনটো বেয়া লাগিব, সেইটো স্বাভাৱিক হয়, কাৰণ পেপাৰখন দেখি মোৰে ভাল লাগিছে। কিছুমান কুৱেশ্যনটো আমি মক টেষ্টবোৰত বা প্ৰেক্টিছ কুৱেশ্যনত কৰোৱাই থাকোঁ, ঠিক আছে। যিখিনি পৰা নাই সেইখিনি চিন্তা কৰিব নালাগে, কিন্তু 70% কুৱেশ্যনত যদি আপোনালোকে ভুল কৰিছে বা জানা কুৱেশ্যন এৰি থৈ আহিছে, তেনেহ'লে আপোনালোকৰ সমস্যা হ'ব, ঠিক আছে। চ' জেনেৰেল ষ্টাডিজৰ কাৰণে আপোনালোকে ফ'ল' কৰি থাকক। আপকামিং এক্সামবোৰ আছে, পঢ়ক, ফিচাৰী ডিপাৰ্টমেণ্টৰ এক্সাম আছে, তাৰ কাৰণেও মই ছেশ্যনবোৰ দিম। সেইকাৰণে মই সদায় কওঁ যে যিখিনি বস্তু দিছোঁ সেইখিনি ভালদৰে ঠিক কৰক, তাৰপাছত সময় যদি পায় অলপ এক্সট্ৰা পঢ়িব পাৰে। কিন্তু এতিয়া আপোনালোকে দেখিব যে যিসকলে 40-50 এনেকুৱা স্ক'ৰ কৰিব GS-ত, তেওঁলোকৰ মানে জব পোৱাৰ চান্সেছ থাকিব। চাওক, দুইখন পেপাৰ মিলিয়েই আপোনালোকৰ কাউণ্ট হয়, কিন্তু তথাপিও GS-ত যাৰ ভাল হৈ যায় তেওঁলোকৰ অলপমান মানে এডভান্টেজ থাকে, কাৰণ টেকনিকেল পেপাৰখনত সকলোৱে প্ৰায় সমান মাৰ্কছেই পায়, ঠিক আছে। আৰু চাম বাৰু মই পেপাৰখন কি আছে, আৰু আপোনালোকক জনাব। বাকী আপকামিং এক্সামৰ কাৰণে পঢ়ক, আৰু মই কৈছোঁ ন, KSGS আছাম আপোনালোকে চাবই লাগিব। আৰু যদি ভালদৰে চাই যায়, যিসকলে ভালদৰে পঢ়ি গৈছে তেওঁলোকৰ পৰীক্ষা ভাল হৈছে, মই খবৰ পাইছোঁ। আৰু যদি বেয়া হৈছে, অনাগত যিবোৰ দিন আছে সেইবোৰ ভালদৰে আপোনালোকে পঢ়ক, আৰু আমি ভালদৰে কণ্টেণ্টবোৰ দিবলৈ ট্ৰাই কৰিম। থেংক ইউ।